মই আহিয়ে যাব বিচাৰিছো, মোক যাব দিয়া নাই, সকলে ঘৰৰ মানুহে যাব দিয়া নাই। আমাৰ মোকতো কোনো কোঅৰ্ডিনেটো কৰা নাই। আমাৰ মই এতিয়া তাত সিদ্ধাৰ্থৰ কাৰণেও কোনোবাই কিবা ক'লে যে তাক সি আহিব লাগিব। মোৰ কাৰণে কোনে কৈছে? মোক এবাৰ কওক, কোনোবাই যদি কৈছে যে শেখৰ আহিব পাৰে মই যাম। কিন্তু মই এটাই শুনি আছো, শেখৰকো মাৰি পেলাম, শেখৰক মাৰি পেলাম, শেখৰক য'ত দেখা পাওঁ তোক হাৰ মূৰ ভাঙি দিম, তোক চুবাই খাম। মোক এনেকৈ পাৰ্চনেল মেছেজ দিছে, যাৰ কাৰণে মই মোবাইলটো অফ হৈ গৈছে, এতিয়া অফ কৰি থৈছোঁ। মই কোনটো সাহসত মোৰ ঘৰৰ মোৰ মিছেছ আৰু মোৰ 4 বছৰীয়া পোৱালিটোৱে মোক যাব দিব? মোৰতো কোনো পুলিচ প্ৰটেকশ্যনো নাই, না মোক কোনোবাই ফোন কৰি সুধিছে যে আপোনাক গাৰ্ড কৰিম। মোকতো একো কৰা নাই, মোৰ ঘৰতো এতিয়ালৈকে কোনো পুলিচ প্ৰটেকশ্যন নাই, একো নাই, নালাগেও মোক প্ৰটেকশ্যন। মইতো দুখ কৰা নাই, কিন্তু মই অকলে আছোঁ। আপোনালোক আহিছে, মোক ঘৰত পাইছে, মই বেলেগত নাই। মই এতিয়া নহয়, মই তেতিয়াই যাব বিচাৰিছোঁ। আৰু এতিয়াও দাদাৰ ওচৰত, দাদাৰ লাষ্ট কোনে তাত মুখাগ্নি কৰিব সেইটো আমাৰ অধিকাৰ নাই। ফেমিলি আছে, মেনেজমেণ্ট আছে, তেওঁলোকে ডিচিশ্যন ল'ব। আজি মোৰ সকলো শেষ। আজি মোক ফেমিলিকো চাগে মোক দৰকাৰ নাই, জুবিন গাৰ্গৰ অনুৰাগীকো মোক দৰকাৰ নাই। ইমান দিন শেখৰক দৰকাৰ হৈছিল জুবিন দাক গান গোৱাবৰ কাৰণে, জুবিন গাৰ্গক কোনোবা দিনা লগ ধৰিবৰ কাৰণে। শেখৰক এবাৰ ফোন কৰিছিল, আজি ষ্টুডিঅ'ত যাব পাৰিম, দাদা আছে নেকি? এতিয়াতো শেখৰক দৰকাৰ নাই, আপুনি শেখৰক মাৰি পেলাই ভাল। আজি শেখৰৰ কোনো চিকিউৰিটনেছ নাই। আজি মই তাতে আছিলোঁ, মোৰ কাল হ'ল, মই তাতে আছিলোঁ, পানীতো আছিলোঁ, সেইটোৱে মোৰ কাল হ'ল। আৰু মোক আজি এতিয়া কোনো ফোনো নকৰে আজিৰ পৰা, জুবিন দাই গান গাব আপোনাক ক'ত, কাৰণ দাদাক ফোন কৰিলে দাদাই কয় শেখৰৰ লগত কোঅৰ্ডিনেট কৰ, কেতিয়া গাম। মোক সেইটো কোঅৰ্ডিনেট কৰিব দিয়ে অকল ষ্টুডিঅ'ৰ টাইমিংটো মই কওঁ। মই গম পাওঁ যে দাদাই 7টা বজাত খোৱাৰ পৰা উঠিব, 8টা মানত আহি যাব বুলি কওঁ। গৈ পেলাই বহুত মানুহ ফ্ৰীয়ে আহে, গান নহয়। এসপ্তাহ এক মাহলৈকে বছৰ দিনলৈকে গান হোৱা নাই বহুতৰ গান। কিন্তু সেইটোত মোৰ অধিকাৰ নাই যে মই দাদাক গুৱাই দিম ডেলিভাৰলি, বাই ফৰ্চলি, দাদাক গাব নোৱাৰা কৰি দিম, নহ'ব। দাদাই যেতিয়া মন যাব গাব, যাৰ হ'ব তাক দিম। কিন্তু আজি মোক কোনো এতিয়া চবে কৈছে মাৰিম, তই আহিলে তোক দেখা পালে অসমত মাৰিম, কিন্তু মোক আজি দৰকাৰ নাই ন, ডেফিনেটলি দৰকাৰ নাই। এতিয়া তদন্ত যদি হয় তেনেহ'লে তদন্ত আপুনি সম্পূৰ্ণ সহযোগিতা আগবঢ়াব? সম্পূৰ্ণ মানে যি লাগে, মই ক'ত যাব লাগে, মই যদি মাৰ খায়ো যাব লাগে, কোনোবাই যদি মাৰিব তুমি আহিবই লাগিব বুলি কয়, মই মাৰ খায়ো যাম। য'ত যাব লাগে মই তাতে যাম। যি সোধে মোক, মই যি জানো, মই সুস্থ অৱস্থাত থকালৈকে মই এইখিনি ছাপোৰ্ট কৰিয়ে যাম। মই তাত ছাপোৰ্ট নকৰিব লগা কোনো কথা নাই। কিয় মই ছাপোৰ্ট নকৰোঁ? আপুনি ছাপোৰ্ট নকৰিব নেকি? আজি এজন অসমৰ এজন মানুহে ছাপোৰ্ট কৰিব যদি যিখিনি জানে। কোনোবা এজনক যদি সোধা যায় জুবিন গাৰ্গৰ বিষয়ে কি জানো, লাষ্ট কেতিয়া লগ পাইছিলি, তেওঁৰ অনুভৱটো তেওঁ ক'বই। লাষ্ট মই 1 বছৰ আগত পাইছিলোঁ বা 2 দিন আগত পাইছিলোঁ, দাদা এনেকুৱা হৈ আছে। ময়ো দাদাক 19 তাৰিখলৈকে লাষ্ট পানীত লাষ্ট উশাহটো লোৱালৈকে পাইছোঁ। সেইখিনিলৈকে যিখিনি জানো মই 100% তেওঁ কিয় স্পষ্টীকৰণ দিয়া নাই সেইটো তেওঁ গম নাপাব, সেইটো মই গম নাপাওঁ। মই তাক দিল্লীতে এৰিলোঁ বুলি ক'লো ন। মই নিজে টিকেট কাটি আহিছোঁ ন, মোৰ লগৰ এজনে বন্ধু এজনে টিকেট কাটি দিছে। মই 4:25 ফ্লাইটত আহিছোঁ। সেইখনত জুবিন গাৰ্গক অনা হোৱা নাছিল, দাদাইটো চাৰ্টাৰ ফ্লাইট ঠিক কৰিছিল। তাতে পিছতহে মই ইয়াত লেণ্ড কৰোঁতেহে গম পালোঁ এইখনত জুবিন দাও আহিছে। পিছত লেণ্ড কৰোঁতে পবিত্ৰ মাৰ্ঘী দাদা আৰু আমাৰ সন্দীপনক দেখা পাই তেতিয়া মই গম পালোঁ। মই অলৰেডি ভাবিছোঁ আমাৰ ফ্লাইট লেণ্ড কৰিছে 7টা বজাত, দাদা আহিছে 1:30 বজাত, 4টা বজাত দাদা গুৱাহাটী পাব। মই পাইছোঁ 7টা বজাত। অলৰেডি দাদাৰ প্ৰচেছন দাদাক লৈ গ'ল। ইমান সোপা মানুহে এয়াৰপৰ্টত কিয় ৰখিছে? ভাবিছোঁ কি মোক মাৰিব আহিছে, কাৰণ চবেই চাগে কৈছে যে ই এখন ফ্লাইটত গৈ আছে, ইয়াতে পাবি, ইয়াক মাৰি পেলাম। মই কৈছোঁ মোৰ যদি মৃত্যু ইয়াতে আছে, ইয়াতে হ'ব। পিছত দেখিছোঁ মানুহবিলাক যেতিয়া হেৰি মানে আমাৰ পবিত্ৰ মাৰ্ঘী দাদা আৰু সন্দীপনক দেখিলোঁ, তেতিয়া মই চব আপোনালোকে ইয়াত কিয় কি পিছত কম, তই অলপ লাহে লাহে আহ। পিছত দেখিছোঁ দাদাৰ কফিনটো তলেদি নি পেলাই এনেকৈ ৰেড কাৰ্পেটত গৈছে আৰু মানুহবিলাক চব তাতে দৌৰি গৈছে। মই চোৱা দাদা ইয়াত আহিছে। তেতিয়া মোৰ এটা সুখ বুলি ক'ব নোৱাৰি, এটা মানে ভিতৰত এটা উশাহৰ এটা কাণ, চকু পানী ওলাইছে। দাদাই চবেই মোক এৰি দিলে, কিন্তু এতিয়াতো মোক এৰিয়ে দিছে। আপোনালোকে যে আহিছে, আপোনালোকে কি ভাবি আহিছে? মোৰ ওচৰত মোৰ নিউজ ওলাইছে কিবা ই ভিক্টিম বুলি ভাবি আহিছে। আপুনি স্পষ্টীকৰণটো দিয়াৰ কাৰণে খুব ভাল কথা হ'ল, কাৰণ সকলোৱে ক'ৰবাত আপুনিও দুখী নেকি বুলি কথাখিনি ভাবি আছিলে। তাতে কোনেও তাতেতো নাই, মই তাতে চীনতে নাই, দিল্লীত মই অকলে আহি আছোঁ ঘৰত। মোক আকৌ ঘৰৰ পৰা এইফালে লগৰকেইটাই ফোন কৰিছে, তই বাহিৰত ঘপকৈ নোলাবি, তোৰ ওপৰত একশ্যন হৈ যাব, মাৰি দিব। না মোৰ মুখত মাস্ক এখন আছে, না কিবা আছে। মই অপেনে আহিছোঁ, মই ঢাকি ঢুকি অহা নাই। পিছত মোৰ দুখ লাগিছে আৰু ভাল লাগিছে মনটোত। দাদাই মোক লাষ্টৰ দিনাও যে কৈ গৈছিল তোৰ লগত মই আছোঁ, মৃত্যু হৈ দাদা মোৰ লগত কফিনত শুইও আহিছে।
দাদাই কিন্তু দাদালে ঠিক কৰা ফ্লাইটত অহা নাই মোৰ লগত আহিছে মানে পৰিয়ালৰ ভিতৰত টি হিচাপে সঞ্জীৱনে যেতিয়া হস্পিটেলত লৈ গৈছিল জুবিন গাৰ্গক তেতিয়া মোবাইলটো বিচাৰিছিল সিদ্ধাৰ্থৰ পৰা কিন্তু সিদ্ধাৰ্থে মোবাইলটো দিয়া নাই হস্পিটেলত নহয় এয়াৰপৰ্টত বিচাৰিছিল এয়াৰপৰ্টত সঞ্জীৱনে বিচাৰিছিল দাদাৰ বেগটো দাদাৰ কাপোৰটো দাদাৰ জোতাযোৰ চব সঞ্জীৱনে আনিছে বেগত তাৰপিছত মোক ফোনটো দি দিওঁ এতিয়া সিদ্ধাৰ্থে ক'লে ফোনটো নিদিওঁ কাম আছে সঞ্জীৱনে বহুতবাৰ ৰিকুৱেষ্ট কৰিলে আপুনি যি কাম আছে কৰি লওক কৰি পেলাই ফোনটো দি দিয়ক মই সমজাই দিম দাদাৰ বস্তু সেনে কৈছে কি এইটো মোৰোতো এতিয়া মোৰোতো দায়িত্বত আছে মইতো দাদা ঢুকাল মানে মইতো চিন পোৱা কথা নাই এইটো মই চাম